নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিক্ষাগুৰুসকল, আজি মই শিক্ষা বিভাগৰ সৈতে জড়িত এক বিশেষ বাতৰি লৈ আহিছোঁ। সেয়া হৈছে ভেৰি গুড নিউজ, সুখবৰ। ৰান্ধনীৰ দৰমহা ৬,০০০ টকালৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ। ৰাজ্য চৰকাৰৰ এক বিশেষ ঘোষণা। ৰান্ধনীৰ দৰমহা ৬,০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ এক বিশেষ প্ৰচেষ্টা। শ্ৰদ্ধেয় শিক্ষাগুৰুসকল, আমি সকলোৱে জানো যে ৰাজ্যত থকা বিভিন্ন বিদ্যালয়সমূহত ৰান্ধনী সহায়িকাসকলে অতি কম মাননিৰে বহু কষ্ট কৰি আহিছে। গতিকে শিক্ষামন্ত্ৰীৰে ৰান্ধনী সহায়িকা সন্থাৰ বৈঠকত এটা ডাঙৰ সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত ৰান্ধনী সহায়িকাৰ মাহেকীয়া মাননি ৬,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ। প্ৰতি মাহে নিয়মিতভাৱে ৰন্ধনকৰ্মীসকলৰ মাননি প্ৰদানৰ সিদ্ধান্ত। ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱা নহয় বুলি আশ্বাস। শিক্ষামন্ত্ৰীৰ আজি জনতা ভৱনত মন্ত্ৰী ৰনজ পেগুৰ সৈতে অনুষ্ঠিত হৈছিল আৰু ৰান্ধনী সহকৰ্মীসকল, আজি বহুদিনৰ পিছত আপোনালোকৰ বাবে এক বিশেষ সুখবৰ আহিছে আৰু আশা কৰোঁ এই সুখবৰটো যাতে ফলপ্ৰসূ হয়। আৰু শ্ৰদ্ধেয় শিক্ষাগুৰু আৰু ৰান্ধনী সহকৰ্মীসকল, আগন্তুক দিনত এনেদৰে বহুতো খবৰ পাবলৈ মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।